Hello everyone, আজি যেহেতু ম্যাডাম মেফি আৰু মই উপস্থিত হৈছো দুলিয়াজান বিহুতলিত আৰু আহা অকনমান দেৰি হ'ল কামবন ছোৱালী স্কুল তথাপিও আজি খুব সম্ভৱ দুলিয়াজান বিহুতলিত ম্যাডাম মেফি বহুত ডাঙৰকৈ আয়োজন কৰা নাই মই ইফালে যোৱা নাই যিফালে অলপ খোৱা বোৱা চলিছে জাস্ট য'ত পূজা পটল হৈছে মই সেইডোখৰত আছোহি আৰু যথেষ্ট মানুহ ইয়াত আছে এতিয়ালৈকে আৰু আজি মই পিন্ধিছো মোৰ হাজবেণ্ডে জোৰোণত দিয়া এযোৰ মুগাৰ কাপোৰ আজি 22 বছৰ মূৰত কাপোৰযোৰ গাত লগাইছো আৰু বহুত বেছি ভাল লাগিছে আৰু যেহেতু আহোমৰ চিন আৰু আজি মুগাৰ কাপোৰযোৰ বহুত মহত্ব আছে বুলি মই ভাবো এটো কাৰণে ধুনীয়াকৈ এযোৰ মুগাৰ কাপোৰ পিন্ধি আহিছো আৰু বলক এতিয়া ফলে পূজাৰ নিয়ম চলি আছে আপোনালোকক দেখাও এয়া দেখিছে নে এফালে পূজাৰ নিয়মবিলাক চলি আছে আৰু সেইফালে এফালে কি চলি আছে হা ঠিক আছে এয়া এফালে মানুহ বহুত বহি আছে হৈছে তো গাইজ বলক এতিয়া ইফালে যাওঁ তাত কেনেকুৱা আয়োজন চলি আছে সেইফালে নগলটো নহ'ব যিহেতু কিবা এপিচটো খাবই লাগিব গাহৰি মাংস হয় নাই সেইটো কাৰণে এতিয়া যাওঁ ইফালে আৰু ইয়াত আজি ইমানেই আয়োজন চলি আছে ঠিক আছে ভিডিঅ'টো কণ্টিনিউ কৰি তো গাইজ এতিয়া গৈ আছোঁ যোনফালে খাদ্য ওলাইছে ৰহি সাজ গাহৰি মাংস আৰু কি কি ওলাইছে নাজানো আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে চবেই মুগাৰ কাপোৰ পিন্ধিছে এয়া ইমান মানুহ ক'ত যাওঁ কি কৰোঁ এনেকুৱা লাগিছে কোনখন দোকানত সোমাওঁ চবতে সাজ আৰু গাহৰি ভৰ্তি এইটো আমাৰ পল্টন আজি দেই আলিয়া এইটো আনছো জাষ্ট সোমাই আহিছোঁ এটা চক্কাৰ এটা মাৰোঁ বাছ এখন কাপোৰৰ দোকান দেখিছোঁ এয়া কি কি কাপোৰ ওলাইছে চব এয়া গোটেই সাজৰখিনি ভাজখিনিৰ মাজত আপোনাৰ কাপোৰ দোকানখনে জিলিকি আছে ক'ৰ পৰা আহিছে গুৱাহাটী অ'কে লাটুমণি পুৰা ব্যস্ত লাটু পুৰা ব্যস্ত বঢ়িয়া সাজ এখিনি পাইছোঁ লৈ যাম টেষ্ট কৰি চালোঁ বহুত টেষ্টি হয় আৰু ইয়াত খাব নোৱাৰি ঘৰলৈ লৈ যাব লাগিব এইফালে হেণ্ডাং আৰু যুদ্ধ গানটোত নাচিম সেয়া আহোমৰ হেণ্ডাং দিয়াচোন এডাল আচ্ছা মই বহুত দিন এটা ভিডিঅ' আপলোড কৰিছিলোঁ বন্ধু ধাবাৰ তাত এইখিনি বস্তু সজাই থৈছিলে আৰু মই ডাইৰেক্ট গম পাইছোঁ যে এইখিনি বন্ধু ধাবাৰে হয় এয়া আমাৰ চুকাফা এয়া বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে এইখিনি এয়া এইবিলাক আমাৰ আহোম ৰাজ্য যেতিয়া আছিলে তেতিয়া এইবিলাক তেওঁলোকে ইউজ কৰিছিলে ব্যৱহাৰ কৰিছিলে আৰু এইবিলাক দেখিছিলে এয়া ড্ৰেগন এয়া চুকাফা মানুহ কাটি পুৰা হাজৰ খেলা এইফালে দেখিছানে মানুহে মানুহ তো গাইজ ফাইনেলি লগ পাই গ'লো ৰিংকিজ লাইফষ্টাইল আৰু কংগ্ৰেচুলেশ্যন 1000 ছাবস্ক্ৰাইবাৰ আপ হৈ গ'ল অৱশ্যে তথাপিও আৰু আজি ফ্ৰণ্টত লগ মানে মানুহৰ মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ সেইখিনি মানে আজি আৰু কৃপাত পাইছোঁ আৰু ভগৱানৰ কৃপাত আৰু তাৰপিছতে আজি আকৌ আপোনালোকে চাব কৰি দিব দেই ৰিংকিজ লাইফষ্টাইল ন কৰি দিব দেই তাইও ব্লগ আৰু মোৰ ইউটিউব চেনেলটো খোলাৰ মেইন হেৰি হৈছে মানুহ আছে এইগৰাকীয়ে তাই এগৰাকী মডেল হয় আৰু তাইৰ বহুত প্ৰতিভা আছে মই বোলো এটা ইউটিউব চেনেল খোলা নিজৰ ভাল ভাল বস্তুবোৰ দেখুওৱা একেবাৰে লাহে লাহে গৈ আছোঁ এতিয়া আৰু সেইটোৱে আৰু এইফালে গাইজ ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছে এইফালে আমাৰ যদি মলয়া এইজনী আজি মলয়া গৰম হৈ আছে আলিয়া মোক চিনি নাই পোৱা সৰুতে ইমান মৰম কৰিলোঁ চকলেট লৈ গ'লোঁ ইমান মৰম কৰিলোঁ মই এতিয়া মোক বোলে কৰি থাকিলে ডাঙৰ হ'ল মই ডাঙৰ হ'লোঁ এইবোৰ ঢেৰ ফুল গগৈ নাৰ্চাৰী
এয়া তো গাইজ ঘৰলৈ যাওঁ কাৰণ চাৰিওফালে সাজ আৰু গাহৰি তাৰ মানে একোৱেই নাই তথাপি এটা বটল লৈ লৈছোঁ এয়া আমাৰ মাজগাঁৱৰে দুলীয়াজনৰ ভাইটি এটাই বনাইছে বহুত টেষ্টি বোলে তাৰপিছত অকণমান ঘৰত গৈ টেষ্ট কৰিম ইয়াত টেষ্ট কৰিম ইমান কাৰা আৰু ইয়াত খাব লাগিলে মূৰ ঘূৰাব অঁ মই আনিছোঁ চাই এখন 37 যিখন বিপণী তাত খুব ধুনীয়া সাজ বনাইছে আৰু তাৰে এটা লৈ লৈছোঁ ঘৰত খামগৈ ফাইনেলি ঘৰ আহি পালোহি একদম বহি বোলো ভিডিঅ'টো শেষ কৰোঁ তাততো নোৱাৰিলোঁ ইমান বেছি ভিৰ ভাৰ মানুহৰ মাজত একো কাৰো মাত কোনো শুনিবলৈ নাই চব ব্যস্ত খোৱাত চাৰিওফালে এখন মানে বাচ্চাকেইটাক মানে অকণমানিটা গৈছিলে যে তাক খুৱাবলৈও এটা বস্তু নাপালোঁ তাত সব মাংস আৰু সাজ নিয়মবিলাক চাবলৈ আচলতে গৈছিলোঁ এইবাৰ সম্ভৱ বহুত ডাঙৰকৈ পতা নাই বিহুতলীত কিন্তু আমাৰ ইয়াত আৰু এটা জেগা আছে বৰকোলা তাত কিন্তু 3 দিন ধৰি পাতি আছে বহুত ধুনীয়া হৈছে বোলে তাত মোৰ যোৱা নহ'ল আচলতে মই গমেই নাপালোঁ তাত যে ইমান ডাঙৰকৈ পাতিছে আজি বোলে ৰেডি বংকিত আহিব গান গাবলৈ তালৈ নগ'লোঁ আৰু ইয়াৰ মেডাম মেফিৰ পৰা বাহিৰে বাহিৰে গুচি গ'লোঁ আমাৰ ঘৰৰ কাষতে ঘাইঘৰৰ কাষতে এখন বিয়া আছে আজি দৰা কইনা আনিব যাব এটা দেখা দি আহিলোঁ দেখা দি আহি মেলি এয়া ভাগৰে জুগৰে বহি লৈছোঁ তাৰপিছত বোলো ভিডিঅ'টো শেষ কৰোঁ আশা ৰাখিছোঁ মোৰ লগতে আপোনালোকে চাই নিশ্চয় ভাল পালে ভিডিঅ'টো আজিলৈ আহিছোঁ বাই বাই আচলতে তাত মোৰ চবতকৈ বেছি ভাল লাগিলে তৰুৱালখন বহুত ধুনীয়া আছিলে কিন্তু অ'কে বাই বাই